এক্সিডেণ্ট জনলৈ পৰিণত গুৱাহাটী মহানগৰী কিহৰ অংকত ব্যস্ত পৰিবহণ বিভাগ কেৱল ৰুট ছেফটিৰ নামত ফেকু ভাওনাই চলাই থাকিব নেকি পৰিবহণ বিভাগে সুৰাপায়ীৰ বিৰুদ্ধে কিয় কঠোৰ অভিযান চলোৱা নাই পৰিবহণ বিভাগে আৰু কিমান যুৱক যুৱতী ৰাজপথত নিধন হ'ব দুৰ্ঘটনাত কাৰ ভুল কাৰ দোষ এটেনশ্যন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটেনশ্যন পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত কেৱল ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য ল'লেই নহ'ব মানুহৰ জীৱনো বচোৱাৰ দায়িত্ব ল'ব লাগিব প্ৰমাদ যেন এক্সিডেণ্ট জনলৈ পৰিণত হৈছে এতিয়া আপোনাৰ মোৰ গুৱাহাটী মহানগৰী প্ৰমাদ যেন বৃদ্ধি পাইছে দুৰ্ঘটনাত নিহতৰ সংখ্যা দুৰ্গা পূজাৰ পৰা দীপাৱলীৰ এই সময়ছোৱাতে আমি হেৰুৱালো বহু যুৱক যুৱতীক ইয়াৰ অন্তৰ্নিহিত কাৰণ কি স্নেপশ্বট 1 গুৱাহাটীৰ খানাপাৰাত স্কৰপিঅ এক্সিডেণ্টত নিহত হোৱা যুৱক যুৱতীৰ মৃত্যুৱে সমাজলৈ দি গৈছে অনেক বাৰ্তা যুৱ উচ্ছৃংখলতা অত্যাধিক সুৰাৰ প্ৰতি আসক্তি আৰু পৰিবহণ বিভাগৰ ব্যৰ্থতা গুৱাহাটীৰ বাৰ ডিস্কো এইবোৰৰ ওপৰত কিয় নিয়ন্ত্ৰণ নাই প্ৰশাসনৰ প্ৰশ্ন হয় ইমানবোৰ দুৰ্ঘটনাত নিহত হোৱাৰ পিছতো কিয় সাৰ পোৱা নাই পৰিবহণ বিভাগ কেৱল ৰাজহৰ অংকত ব্যস্ত থকা পৰিবহণ বিভাগে আৰু কিমান জনৰ মৃত্যু হোৱালৈ বাট চাই আছে সেয়াও এটা ডাঙৰ প্ৰশ্নবোধক Yes, the script report, News Front 24.